নমস্কাৰ। অসমৰ মহাপ্ৰতাপী মুখ্যমন্ত্ৰী লৈ আহ্বান, চাহ শ্ৰমিকসকলে ৰদে বৰষুণে কষ্ট কৰি পৃথিৱী বিখ্যাত চাহ উৎপাদন কৰিলে আৰু গোটেই পৃথিৱীতে অসম তথা ভাৰতবৰ্ষক চিনাকি কৰাই দিলে। বৰ্তমান চাহ বাগিচাৰ অৱস্থা বেয়া, সেয়েহে বহু নামী দামী কোম্পানী ইতিমধ্যেই বিক্ৰী হৈ গ'ল। চাহ উদ্যোগ ৰক্ষা কৰিবই লাগিব, নিশ্চয়কৈ কল্যাণকামী চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য, কাৰণ এই উদ্যোগৰ লগত ডাইৰেক্ট আৰু ইনডাইৰেক্ট প্ৰায় 1 কোটি মানুহ জড়িত আছে। শুনিছো চাহৰ বায়াৰসকলে 150-200 টকাত চাহ কিনে আৰু বিক্ৰী কৰে 600-700 টকাত বা তাতোধিক টকাত। চাহ শ্ৰমিকৰ বাবে তেওঁলোকৰ কোনো দায়িত্ব আৰু কৰ্তব্য নাই। চাহ বাগিচা ৰক্ষাৰ্থে নতুন আইন প্ৰণয়ন কৰিবই লাগিব, নহলে ভাবক 1 কোটিৰ ঘৰত চৌকা জ্বলি আছে, নহলেনো কি হ'ব। অতি শীঘ্ৰে চৰকাৰে চাহৰ ফ্লোৰ প্ৰাইচ ঠিক কৰক, বায়াৰৰ ওপৰতো নতুনকৈ আইন বনাওক, তেওঁলোককো CSR কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি আছে 5 or 10% আইনৰ যোগেদি নিয়ম বান্ধি দিয়ক। যিসকল চাহ উৎপাদন কৰে তেওঁলোকৰ বাবে খৰচ কৰক। মুখ্যমন্ত্ৰীয়ে কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ পীয়ূষ গোয়েলৰ লগত ডাঙৰীয়া কেৱল চিঠি লিখিলেই নহ'ব, ব্যৱস্থা লওক। বহু ক্ষেত্ৰত দেখো, বিশেষকৈ বনাছৰ সময়ত বহু কম দামত চাহ কিনে, এক প্ৰকাৰ ব্লেকমেইলিং কৰি কিনে। কোম্পানী বনাছ দিবই লাগিব। হিন্দুস্তান ইউনিলিভাৰ, টাটা কনজিউমাৰ প্ৰডাক্ট, বাগ বায়ৰা চাই, গুজৰাটী কোম্পানী আৰু বহুতো কোম্পানী, ABIT BCP নেতা তাই এইসকলে অলপ ATPয়ে তেখেতসকলক গভীৰভাৱে চিন্তা কৰক, কথাটো সকলোৱে শ্বেয়াৰ কৰক। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ।